নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ শিক্ষা আসামি চেনেললৈ আজি আমি কাৰেণ্ট এফেয়াৰ্স কিছুমান আলোচনা কৰিম আৰু কাৰেণ্ট এফেয়াৰ্সৰ প্ৰথমটো প্ৰশ্ন খুব এটা বাৰ্নিং টপিক চৰ্চিত বিষয় আৰু প্ৰত্যেকটো নিউজতে এই বিষয়টো চৰ্চা হৈ আছে আৰু ইয়াৰ প্ৰথম প্ৰশ্নটো আজি আমি আলোচনা কৰিব লৈছো প্ৰথম প্ৰশ্নটো হৈছে দা বৃন্দাবনী বস্ত্ৰ ইজ এছ'চিয়েটেড উইথ হুইচ সেন্ট এণ্ড ছ'চিয়েল ৰিফৰ্মাৰ বৃন্দাবনী বস্ত্ৰ কোনজন সন্ত আৰু সমাজ সংস্কাৰকৰ সৈতে জড়িত আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱা নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ ফ্ৰম হুইচ ইয়েৰ উইল দ্য বৃন্দাবনী বস্ত্ৰ বি লোন ফৰ পাব্লিক ডিছপ্লে ইন আছাম কোন বছৰৰ পৰা বৃন্দাবনী বস্ত্ৰ অসমত ৰাজহুৱা প্ৰদৰ্শনৰ বাবে তেওঁলোকে তাৰ পৰা ধাৰলৈ দিব চ' এয়া হৈছে 2027 ঠিক আছে আমি 3 নম্বৰ প্ৰশ্নটো আগবাঢ়িছোঁ হোৱাট ইজ দ্য চাইজ অফ দ্য বৃন্দাবনী বস্ত্ৰটো আকাৰ কিমান আৰু সেয়া হৈছে 9.37 মিটাৰ্ছ ইনটু 2.31 মিটাৰ্ছ অপশ্যন নম্বৰ বি টো হৈছে ইয়াৰ ৰাইট আনসাৰ ঠিক আছে 9.37 মিটাৰ্ছ এণ্ড 2.31 মিটাৰ্ছ ক্লিয়াৰ হৈ গ'ল নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ 4 number question 4 number which material were used to make the বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিবলৈ কোন কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিবলৈ কাৰণে ব্যৱহাৰ কৰা হৈছিল সিল্ক কটন ব্ৰাছ এণ্ড থ্ৰেড ঠিক আছে বি নম্বৰ অপশ্যনটো ৰাইট আনসাৰ Next question to আমি আগবাঢ়িছোঁ who directed the creation of the বৃন্দাবনী বস্ত্ৰ at পাটবচি সত্ৰ বৰপেটা আৰু সেয়া হৈছে অপশ্যন নম্বৰ বি নৰনাৰায়ণ অপশ্যন নম্বৰ বি কিং নৰনাৰায়ণ of the Koch dynasty ঠিক আছে so next question আমি আগবাঢ়িছোঁ where is another বৃন্দাবনী বস্ত্ৰ besides the British Museum one currently housed ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰটোৰ বাহিৰে আৰু এটা বৃন্দাবনী বস্ত্ৰ বৰ্তমান ক'ত সংৰক্ষিত হৈছে আৰু সেয়া হৈছে অপশ্যন নম্বৰ বি গিমেট মিউজিয়াম পেৰিছ ঠিক আছে নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ 7 নম্বৰ which international recognition does Manas National Park hold মানস ৰাষ্ট্ৰীয় উদ্যান কোন আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে সেয়া আমি সকলোৱে অৱগত সেয়া হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট নেক্সট কুৱেশ্যন By what percentage have grassland in Manas National Park shrunk in the last 3 decades? যোৱা 3 দশকত মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি ভূমি কিমান শতাংশ সংকুচিত হৈছে that means কিমান শতাংশ ঘাঁহনি ভূমি ডিক্লাইন হৈছে আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ সি 50 to 60% ঠিক আছে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ What is the natural time span for grassland to turn into woodlands? কিমান সময়ৰ প্ৰয়োজন হয় যেতিয়া এডৰা ঘাঁহনি ভূমি জংঘললৈ পৰিৱৰ্তন হয় আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে 100 years to 100 years or more 100 বছৰতকৈ অধিক সময় প্ৰয়োজন হয় এডৰা ঘাঁহনি জংঘললৈ পৰিৱৰ্তন হ'বলৈ কাৰণে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ Which natural process is responsible for grassland gradually turning into woodlands? কোন প্ৰাকৃতিক প্ৰক্ৰিয়াই ঘাঁহনি ভূমিক লাহে লাহে জংঘলত পৰিৱৰ্তনৰ দায়ী আৰু সেয়া হৈছে অপশ্যন নম্বৰ বি সাকসেশন ঠিক আছে এইখিনি হৈছে 10টা মূল বাৰ্নিং টপিকৰ ওপৰত মই কুৱেশ্যন আনিছিলোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰখাব অনাগত দিনত অসম ৰিলেটেড যিমানসমূহ কাৰেণ্ট এফেয়াৰ্ছ আৰু নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ সেইসমূহ মই কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু অনাগত দিনত আৰু কিছু ছ'চিয়েলৰ ভিডিঅ'সমূহ মই আপোনালোকলৈ প্ৰেৰণ কৰিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ